নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টিত আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেঁচুমুৰীয়া বেমাৰৰ এটা প্ৰামাণিক বনদৰৱ বন্ধু বান্ধৱীসকল এই কেঁচুমুৰীয়া বা পাইলছ এই বেমাৰৰ ওপৰত মই কেইবাটাও ভিডিঅ' ইতিমধ্যে দিলোৱেই তথাপিতো বহু কেইগৰাকী বন্ধু বান্ধৱীয়ে আৰু এটা ভিডিঅ' দিবলৈ কোৱা হেতুকে মই এটা প্ৰামাণিক দৰৱ এগৰাকী বাইদেৱে দিয়ে সেই দৰৱ মানুহক দিয়ে তেওঁ সেই দৰৱ খাই বহুতৰে ভাল হৈছে মই সেই দৰৱৰ গুটেইখিনি সাৰমৰ্ম লৈ মই এই ভিডিঅ'টিত আপোনালোকক সেই বনদৰৱটি দিবলৈ চেষ্টা কৰিছো ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব যদিহে আপুনিও এই বেমাৰত ভুগি আছে তেতিয়াহলে খুব সোনকালে এই দৰৱ ব্যৱহাৰ কৰি আপুনি সেই বেমাৰ ভাল কৰক সৰ্বপ্ৰথমে আপোনাক লাগিব এই যে দেখাইছো মই ভিডিঅ'ত ক'লা কচু এই ক'লা কচুৰ আপুনি মাজৰ কুহ ছিঙি আনিব ইয়াৰ আপুনি কমসে কম আপোনাৰ হাতৰ মুঠিয়ে এমুঠি সম্পূৰ্ণ নহলেও এমুঠি হোৱাৰ জুখাৰে আপুনি ছিঙি আনিব লগতে আপুনি এই যে জলকীয়া জোপা দেখাইছো এই জোপা আমাৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায় কিছুমানে কণ জলকীয়া বুলি কয় কিছুমানে ধান জলকীয়া বুলি কয় আৰু কিছুমানে খুদ জলকীয়া বুলি কয় এই যে জলকীয়া এই জলকীয়া লাগিব ইয়াৰে আপুনি 3টাৰ পৰা কম 5টা লৈকে লব যিসকলে জলকীয়া বেছি খাব নোৱাৰে তেওঁলোকে 3টা লব আৰু যিসকলে বেছি খাব পাৰে তেতিয়াহলে 5টাৰ পৰা 7টা লৈকে লব পাৰে যিমান বেছি জলকীয়া হ'ব সিমানেই ভাল খাব পাৰিলে ভাল তাৰ পিছত আপুনি কি কৰিব এইখিনি ৰাতি আপুনি পাতত দি থব ৰাতিয়ে হওক বা ৰাতিপুৱাই হওক গেছতে হওক বা জুইতে হওক যেনে ধৰণেই নহওক কলপাতত দি আপুনি এইখিনি পাতত দিব তাৰ পাছত লব আপুনি পইতা ভাত যি ভাত আমি ৰাতি পানী দি থওঁ তাকেটো পইতা ভাত বুলি কয় সেই পইতা ভাত আৰু এই পিটিকা কৰি আপুনি ৰাতিপুৱা খালি পেটতে খাব কন্টিনিউ খাব অলপ দীঘলীয়াকৈ খাই থাকিব ৰাতিপুৱা সদায় খালি পেটত খাই থাকোতে আপুনি অনুমান কৰিব পাৰিব যে আপোনাৰ যি পাইলছ যি কেঁচুমুৰীয়া সেয়া আপোনাৰ ভাল হৈ গৈছে আপুনি জানিবই নহয় কেঁচুমুৰীয়া হৈ থাকোতে আপোনাৰ যিখিনি প্ৰবলেম হৈছিল এইখিনি খাই থকাৰ পিছত আপোনাৰ সেই প্ৰবলেম অলপকৈ কমি আহিব কেইদিনমানৰ পাছত একেবাৰে ভাল হৈ যাব যেতিয়া আপোনাৰ একেবাৰে ভাল হৈ যাব তেতিয়া আপুনি জনি মাৰিবৰ কাৰণে মছন্দৈ আৰু বাটো মাছ লব মছন্দৈ শাক এমুঠি ছিঙি আনিব আনি ধুই সুন্দৰকৈ কুটি লব তাৰ পিছত এটা বাটো মাছৰ মাথা অংশ কাটি দিব আৰু এই আঙুল ওপৰলৈকে দুআঙুল ওপৰলৈকে আপুনি ফিছা টুকুৰাও কাটি দিব দি মাজৰ অংশ পেটু গুচাই সুন্দৰকৈ বাছি কুচি আপুনি এই মছন্দৈ শাক মুঠিৰ লগত জোল বনাই খাব এই জোল বনাই খালে আপোনাৰ জনি মৰিব আৰু তাৰ পিছত আপোনাৰ কেঁচুমুৰীয়া বেমাৰ একেবাৰে নহয় তাৰ লগতে আৰু এটা কাম আপুনি কৰিব লাগিব সেইটো হৈছে যদি আপোনাৰ কেঁচুমুৰীয়াৰ ফলত মাংস যদি বাঢ়িছে আপোনাৰ তেতিয়াহলে সেই মাংসখিনি ভাল কৰিবলৈ আপুনি এই পইতা ভাত যি দিনৰ পৰা খাবলৈ আৰম্ভ কৰিব সেই দিনৰ পৰাই এই দৰৱটো লগাবলৈ আৰম্ভ কৰিব এই দৰৱটো হৈছে বুন্দা কেঁচুৰ মুঠ লব অকণমান যেটো বুন্দা কেঁচু তলত থাকিলে ওপৰত যে মাটি তেওঁলোকে বুন্দা কেঁচু হাগে আচলতে সেইটো বুন্দা কেঁচু আমি মুঠ বুলি কওঁ সেইখিনি আপুনি পাৰিলে কেঁচাকৈ ল'ব লগালগ একদম উলুৱা ল'ব মাটিৰ ওপৰৰ পৰা তাহাঁতে তলত থাকিলে ওপৰলৈ মাটি অলপ উলিয়াই দিয়ে সেই মাটিটো ল'ব লৈ আপুনি তাতে শুদ্ধ মিঠাতেল ল'ব যদি আপুনি পাৰে একদম য'ত সৰিহৰ তেল পেৰে তোৰ পৰা আপুনি ল'ব যাতে একো মিছল হৈ নাথাকে তেনেকুৱা সৰিহৰ একদম শুদ্ধ তেল ল'ব যদি নোৱাৰে তেতিয়াহলে ইঞ্জিন তেলটোকে ল'ব সেইটোকে আমি শুদ্ধ বুলিয়েই ভাবো সেই তেল ল'ব লৈ এই কেঁচু মুটৰ লগত সেই মিঠাতেল দি সুন্দৰকৈ আপুনি মিহলাই থৈ দিব গুলি থৈ দিব যেনেকৈ আপুনি তেলত বেলেগ এটা বস্তু মিহলালে কেনেকৈ মিহলাই ক্ৰীম আকাৰৰ হৈ যাব যেতিয়া আপুনি তেলত এই বুন্দা কেঁচু মুঠখিনি মিহলাব সেই ক্ৰীম আকাৰৰ হওঁতে আঙুলিৰে লৈ আপুনি সেই ঠাইত লগাব আপুনি ৰাতি সুন্দৰকৈ ধুই লগাই থৈ দিব লাগিব ৰাতিটো থৈ দিব লাগিব ৰাতিপুৱা আপুনি পুনৰ সেই শৌচ পেচাব কৰোতে আপুনি ধুব পাৰিব তাৰ পাছত এনেদৰে লগাওঁতে লাহে লাহে দেখিব আপোনাৰ যি মাংস বাঢ়িছিল সেয়াও ভাল হৈ গৈছে বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনে লাগিল মোক জনাবচোন যদি আপোনাৰ ভাল লাগিছে তেতিয়াহলে দেৰি কিহৰ লাইক কৰক
আৰু এই ভিডিঅ'টি যিমান পাৰে সিমান লোকলৈ বন্ধুবৰ্গৰ লগতে পৰিয়ালবৰ্গলৈও আপুনি এই ভিডিঅ'টি শ্বেয়াৰ কৰক আপোনাৰ ফেচবুক আপোনাৰ হোৱাটছআপ চবতে শ্বেয়াৰ কৰি দিয়ক কাৰণ এনেকুৱা সমস্যাত হয়তো বহু লোক ভুগি থাকে যিসকলে হয়তো এই ভিডিঅ'টি পালে আপুনি সহায় কৰা যেনে হ'ব গতিকে গুণ নহলেও আপোনাৰ ধৰ্ম হ'ব এনেদৰে মানুহক সহায় কৰিলে গতিকে আপুনি এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নেপাহৰিব লগতে চেনেলটি সাবস্ক্ৰাইব কৰিব কাৰণ আমাৰ অসমখন বনদৰৱতেই চহকী কিন্তু আমি এইবোৰ চিনি নোপোৱাৰ হেতুকে এইখিনি আমি সঠিক ৰূপত ব্যৱহাৰ কৰিব নাজানো যদি আপোনালোকে এই চেনেলটি সাবস্ক্ৰাইব কৰি থয় মই আমাৰ অসমৰ যিমানবোৰ বনদৰৱ আছে সেইখিনি আপোনালোকৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰয়াসেৰে ক্ষুদ্ৰতম এয়া মোৰ প্ৰচেষ্টা এই প্ৰচেষ্টাত আপুনিও মোক সহায় কৰক মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে যদি এতিয়া চেনেলটি সাবস্ক্ৰাইব কৰিলে ইতিমধ্যে তেতিয়াহলে বহুত ধন্যবাদ আপোনাক মোৰ অন্তৰৰ পৰা আৰু যদি এতিয়াও আপুনি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰক আৰু আমাৰ ডেইলি টিপছ চেনেলৰ সদস্য হৈ পৰক এইখিনিতে এতিয়ালৈকে আমাৰ ডেইলি টিপছত যিমানখিনি সদস্য আছে সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো বন্ধু-বান্ধৱীসকল আপোনালোকৰ মৰম চেনেহ দিহা পৰামৰ্শ আৰু আপোনালোকৰ অনুপ্ৰেৰণা নোহোৱা হলে এতিয়ালৈ মই এই চেনেলটি ইমান দূৰ আগুৱাই নিব নোৱাৰিলোহেঁতেন আপোনালোকৰ ওচৰত নতশিৰে মই সেৱা জনালো আপোনালোকৰ মৰম চেনেহ যাতে মই এনেদৰে পাই থাকো বন্ধু-বান্ধৱীসকল পুনৰ লগ পাম এনেকুৱা সুন্দৰ ভিডিঅ' লৈ আকৌ আহিম মই আপোনালোকৰ মাজলৈ আজিলৈ আহো নমস্কাৰ